মিছন বিটিআৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠক ইয়াত আয়োজন হৈছে আৰু ইতিমধ্যে আমি 5খন জিলাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি 5খন জিলাৰ সাংগঠনিক স্থিতি আমাৰ 40টা পৰিষদীয় সমষ্টিৰ বিতং ৰূপত চৰ্চা কৰিছোঁ আৰু বিটিআৰ নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টিয়ে 35 লক্ষবাসী বিটিআৰ যি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে তেওঁলোকক সেৱা কৰাৰ সংকল্প লৈ আমি এই নিৰ্বাচনৰ যি বিভিন্ন দিশ এই গোটেই দিশবিলাক আমি এটা এটাকৈ আমি আলোচনা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অহা 1 জুলাইৰ পৰা 5 জুলাইলৈ বিটিআৰৰ প্ৰতিখন জিলাত তেখেতৰ ভ্ৰমণ হ'ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ বুথ পৰ্যায়ৰ পৰা জিলা ৰাজ্যিক পৰ্যায়ৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ লগতো আমি সাংগঠনিক বৈঠকত মিলিত হ'ম আৰু বুথৰ পৰা আৰম্ভ কৰি আমাৰ বিভিন্ন যি মৰ্চা যুৱ মহিলা, ST SC, OBC, কিষাণ মাইনৰিটি, চাহ জনগোষ্ঠী 8টা মৰ্চাৰ সংগঠনৰ যিসকল প্ৰমুখ কাৰ্যকৰ্তা আছে তেওঁলোকৰ লগতো আমি এই সাংগঠনিক বৈঠকত আমি এই জিলাখনৰ সাংগঠনিক স্থিতিৰ লগতে ৰাজনৈতিক যি পৰিদৃশ্য, ৰাজনৈতিক যি স্থিতি সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী মহোদয়ে আলোচনাত মিলিত হ'ব। ইয়াৰ লগে লগে আমি 15 জুলাইৰ পৰা 25 জুলাইলৈকে আমি 3জনীয়া যি আমাৰ সমিতি গঠন হৈছে বুথ স্তৰত প্ৰতিটো বুথৰ কাৰণে 3জনীয়া সমিতি, বুথ সভাপতি, BLA2 আৰু পালক কাৰ্যকৰ্তা 3জনীয়া সমিতিৰো আমি বিশেষ পৰীক্ষণ আমি আয়োজন কৰাৰ সিদ্ধান্ত হৈছে। ইয়াৰ লগে লগে আমাৰ বিভিন্ন চৰকাৰী আঁচনি যিসমূহ ৰূপায়ণ হৈ আছে সেই আঁচনিসমূহ যাতে আমি জনসাধাৰণৰ মাজলৈ সহজতে আমি লৈ যাব পাৰোঁ বা তাৰ লাভ যাতে আমি যোগ্য হিতাধিকাৰীসকলক দিব পাৰোঁ তাৰ কাৰণেও দলে চৰকাৰক সহযোগ কৰিব বুলি আজিৰ বৈঠকত বিস্তৃতভাৱে আমি আলোচনা কৰিছোঁ। ইয়াৰ লগে লগে বিটিআৰৰ শান্তি আৰু বিটিআৰৰ যি উন্নয়ন সেই উন্নয়নকে আমি এই নিৰ্বাচনৰ প্ৰধান বিষয় হিচাপে আমি ইতিমধ্যে আজি বিস্তৃত চৰ্চাৰ পিছত আমি সুৰক্ষিত, বিকশিত আৰু শান্তিপূৰ্ণ বিটিআৰ, সুৰক্ষিত, বিকশিত আৰু শান্তিপূৰ্ণ বিটিআৰ নিৰ্মাণৰ বাবে আজি আমি 5খন জিলাৰ কাৰ্যকৰ্তাসকলে এই সিদ্ধান্ত লৈছোঁ। আমাৰ 5জন তত্ত্বাৱধায়ক মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া, মাননীয় অশোক সিংহল ডাঙৰীয়া, মাননীয় কৌশিক ৰায় ডাঙৰীয়া আৰু লগতে আমাৰ দলৰ প্ৰাক্তন সভাপতি তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া 5জন মন্ত্ৰীৰো 5খন জিলা সন্দৰ্ভত তেখেতসকলৰ পৰাও আমি কিছু মত শুনো আৰু তেওঁলোকেও বিভিন্ন জিলাত গৈছে, আগলৈও যাব আৰু আমাৰ ইতিমধ্যে 38টা সমষ্টিৰ বাবে 38জন আমি পৰ্যবেক্ষক ইতিমধ্যে আমি নিযুক্তি দিছোঁ। তেওঁলোকো আজি বৈঠকত আছে, তেওঁলোকৰো কৰণীয় যিমান কাম হ'ব গোটেইখিনি কথা পুংখানুপুংখভাৱে আজি আমি ইয়াত আলোচনা কৰিছোঁ আৰু আমি নিশ্চিত যে বিটিআৰ ভাৰতীয় জনতা পাৰ্টিক কোনেও ইগনোৰ কৰিব নোৱাৰা এটা পৰিৱেশ নিৰ্মাণ কৰাৰ কাৰণে আৰু বিটিআৰবাসী ৰাইজৰ সেৱা কৰাৰ আমাৰ যি সংকল্প এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ কাৰণে আমি সকলোৱে সামূহিক প্ৰচেষ্টাৰে আগন্তুক দিনত বিটিআৰত বসবাস কৰা 26টাতকৈও অধিক যি জাতি জনগোষ্ঠীৰ লোক আছে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ মাজলৈ গৈ তেওঁলোকৰ সমস্যা, তেওঁলোকৰ প্ৰত্যাহ্বান, তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন যিবিলাক তেওঁলোকৰ দীৰ্ঘদিনীয়া বিষয় আছে সেইবিলাকৰো সমাধানৰ কাৰণে আমি আগবাঢ়িম। ইতিমধ্যে আপোনালোকে অৱগত হৈছে যোৱা পৰহি দিনা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি আমাৰ কেবিনেট মিটিং হৈছিল তাত ৰাভা ডেভেলপমেণ্ট কাউন্সিল ৰাভা হাছং এৰিয়াৰ বাহিৰৰ ৰাভা ভাই ভনীসকলৰ সামগ্ৰিক বিকাশৰ বাবে ৰাভা ডেভেলপমেণ্ট উন্নয়ন কাউন্সিল উন্নয়ন পৰিষদ ইতিমধ্যে গঠন হৈছে। গতিকে এটা এটা জাতি জনগোষ্ঠীৰ ইতিমধ্যে কমতাপুৰৰ সংগঠন আছে, কোচ ৰাজবংশীসকলক লৈ আৰু আমাৰ বিভিন্ন আমাৰ আদিবাসী বা
তেনেকুৱা চাহ জনগোষ্ঠীসকলৰ কাৰণেও আমি কাম কৰিয়ে আছোঁ। বড়ো ভাই ভনীসকলক সদায় যাতে ইয়াত কোনো ধৰণৰ যাতে কোনোৱেও যাতে ইয়াত অন্য ধৰণে এটা ফেক নেৰেটিভ সৃষ্টি কৰিব নোৱাৰে যে বিটিআৰত কাৰোবাক কোনোবাই পিছ পেলাই তল পেলাই ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল শাসনৰ কাৰণে ৰাজনীতি কৰিবলৈ আগ্ৰাহী মনোভাৱ লৈছে এই ধৰণৰ শব্দবিলাক প্ৰয়োগ কৰে। গতিকে আমি ৰাইজৰ সেৱা কৰাৰ কাৰণে বিটিআৰৰ সুৰক্ষিত বিটিআৰক আমি যাতে বিকশিত বিটিআৰ আৰু বিটিআৰত যাতে শান্তিপূৰ্ণ পৰিস্থিতি আমি সব এতিয়া অহা জুলাই মাহটো আমাৰ সাংগঠনিক যি সংৰচনা বুলি কোৱা হয় অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ সেইটো প্ৰয়োজন সাপেক্ষে ক'ৰবাত সাল সলনি কৰিব লাগে, সাল সলনি কৰা হ'ব। ক'ৰবাত কিছু দুৰ্বলতা আছে, সেই দুৰ্বলতাখিনি কি দুৰ্বলতা আছে তাক একেবাৰে জুকিয়াই চোৱা হ'ব, চালি জাৰি চোৱা হ'ব আৰু সেই অনুসৰি আমি বিটিআৰত আমাৰ সংগঠন শক্তিটো যাতে বৃদ্ধি কৰিব পাৰোঁ আৰু সংগঠনৰ জৰিয়তে আমি যাতে বিটিআৰত আমি ৰাইজৰ আশীৰ্বাদ ৰাইজৰ সমৰ্থন উতলিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিছোঁ। আজিৰ দিনত আমি 40টা সমষ্টিৰ 40টাতে সংগঠনৰ কাম কৰিম, কিন্তু 38টা সমষ্টিত আমি নিৰ্বাচন খেলিবৰ কাৰণে আমাৰ যোগ্যতা, আমাৰ সামৰ্থ্য, আমাৰ শক্তি, আমাৰ খাদ্য, আমাৰ সাধন আছেনে নাই এই গোটেই কথাখিনি জুলাই মাহত আমাৰ সকলোৱে ফালৰ পৰা আমি ইয়াক শক্তিশালী কৰাই হওক বা যোগ্যতা অৰ্জন কৰাই হওক গোটেইখিনি কথা আমি চালি জাৰি চাই আগষ্ট মাহত আমি এটা চূড়ান্ত সিদ্ধান্তৰ ফালে আমি আগবাঢ়িম। এনডিএ দলৰ সদস্য ইউপিএল আছে, চিট এলায়েন্সৰ কিবা আজি আলোচনা হৈছিল নাই? চাওক, এটা কথাটো আমি আজিৰ দিনটোত এইটোৱে বিষয়টো আমি বহুত সেই লেভেলত চৰ্চা কৰা নাই। আমি আজি চৰ্চা কৰিছোঁ সংগঠন শক্তিশালী কৰা আৰু বৰ্তমান ৰাজনৈতিক পৰিস্থিতি কেনেকুৱা এইটোৰ ওপৰতে আমি আলোচনা কৰিছোঁ। গতিকে কিমানটা চিটত খেলিম, মহিলা খেলিব নে পুৰুষ খেলিব, আজিৰ দিনত এইবিলাক সিদ্ধান্ত হোৱা নাই। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীত পুৰুষ, মহিলা, যুৱক, পৰিপক্ক কাৰ্যকৰ্তা আৰু জিকাৰ সম্ভাৱনা থকা বা আটাইতকৈ বেছি জিকাৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়ে ইয়াত অগ্ৰাধিকাৰ পাব। ইতিমধ্যে কিন্তু গৌৰৱে এণ্ট্ৰি মাৰিছে। গৌৰৱ গগৈক মই ধন্যবাদ দিছোঁ যে মৰহি যোৱা কংগ্ৰেছ দলটোক বিটিআৰত তেখেতে পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চিতভাৱে কংগ্ৰেছক এটা নতুন শক্তি প্ৰদান কৰক। বিটিআৰত গৌৰৱ গগৈ ডাঙৰীয়াই এইটোৱে সুযোগ পাইছে, তেওঁৰ প্ৰথম ইলেকশ্যন বিটিআৰত কংগ্ৰেছ শক্তিশালী কৰক। সেইটো গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যদি এইটো সম্ভৱপৰ হয় তেতিয়াহ'লে কংগ্ৰেছ হয়তো যথেষ্টখিনি শক্তি আৰু সামৰ্থ্য অৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে গৌৰৱ গগৈ যদি দুৰ্বল হৈ যায় তেতিয়া আপোনালোকে গম পাব যে বিটিআৰতো দুৰ্বল হ'ব আৰু 26তো দুৰ্বল হ'ব, চবতে দুৰ্বল হ'ব। গতিকে বিটিআৰত যিমান পাৰে সিমান শক্তি কংগ্ৰেছ দলে লগাই দিব লাগে, কাৰণ বিটিআৰত তেওঁৱে কৈছিলে যে আমি বিটিআৰত আমি কংগ্ৰেছে আগ্ৰাহী ৰূপ লোৱা নাছিলোঁ, এতিয়া আগ্ৰাহী ৰূপ ল'বৰ কাৰণে তেখেতে চেষ্টা কৰিছে। কোকৰাঝাৰত গৈছে, শ্ৰীৰামপুৰৰ পৰা তেখেতে যাত্ৰা আৰম্ভ কৰিছে। গতিকে শ্ৰীৰামপুৰৰ পৰা যিটো যাত্ৰা, এই যাত্ৰাটোৰ কথা কাহিনীবিলাক আমাতকৈ আপোনালোকে ভালকৈ জানে। গতিকে শ্ৰীৰামপুৰৰ পৰা তেখেতৰ যাত্ৰা আৰু উৰ্ধমুখী হওক আৰু তেখেতে ইয়াত সফলতা অৰ্জন কৰক, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজেপিৰ আজিৰ এই সভাৰ পিছত আন দলৰ বহু নেতা বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা আছে নেকি? চাওক, যোগদান প্ৰক্ৰিয়াটো এটা কণ্টিনিউৱাছ প্ৰচেছ হৈ আছে। আমাৰ দলত বিভিন্ন কেৱল ৰাজনৈতিক দলৰ পৰাই নহয়, অৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক, শৈক্ষিক, বিভিন্ন ক্ৰীড়া ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ফ্ৰেটাৰ্নিটিৰ পৰা আমাৰ দলত যোগদান কৰি আছে আৰু যোগদান কৰি থাকিব। কাৰণ সকলোৱে বিচাৰে যে বিজেপিৰ অবিহনে বিটিআৰত সুশাসন সম্ভৱপৰ নহয়। বিজেপিয়ে বিপিএফ আৰু ইউপিএল দুয়োটাৰে সৈতে বন্ধুত্ব উত্তৰ আমাৰ বিপিএফ আৰু ইউপিএলৰ সৈতে বন্ধুত্ব ৰক্ষা কৰিছে। ইয়াৰ অৰ্থ এইটো নেকি যে সংখ্যাগৰিষ্ঠ আসনৰ দিশে বিজেপিৰ লক্ষ্য নাই? চাওক, এইটো ডিপেণ্ড কৰিব বিটিআৰৰ প্ৰায় 29 লাখ, 29.5 লাখ ভোটাৰৰ সিদ্ধান্তৰ ওপৰত।
কোন দলে কিমান আসন পাব বা কোন দলক ৰাইজে কেনেদৰে ভোট দিব সেইটো বিটিআৰৰ ভোটাৰবাসীয়ে নিৰ্ণয় কৰিব। সেইটো আমি নিৰ্ণয় কৰিব পৰা আজিৰ দিনত ক'ব পৰা বিষয়ও নহয় আৰু আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। কোনো ৰাজনৈতিক দলে নিৰ্ণয় কৰিব নোৱাৰে যে তেওঁ বিটিআৰত সংখ্যাগৰিষ্ঠতা পাবনে নাপায়। কিন্তু সংখ্যাগৰিষ্ঠতা পোৱাৰ লক্ষ্য সকলো থাকিব। PPFেও বিচাৰিব সংখ্যাগৰিষ্ঠতা পাওঁ, PPPLক বিচাৰিব সংখ্যাগৰিষ্ঠতা পাওঁ, BJPও বিচাৰিব সংখ্যাগৰিষ্ঠতা পাওঁ, সকলোৱে বিচাৰিব। যিবিলাক ৰাজনৈতিক দলৰ বিটিআৰত সুশাসন প্ৰৱৰ্তনৰ চিন্তা আছে তাৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ বিকল্প। গুড গভৰ্নেন্স দিব পৰা দল ভাৰতীয় জনতা পাৰ্টি। কাৰণ এইটো কেৱল আমি মুখৰ কথা নহয়, এইটো দেশৰ সকলো দিশত 6 শিডিউল এৰিয়া কাৰ্বি আংলঙো আছে, 6 শিডিউল এৰিয়া ডিমা হাছাও আছে, তাতো ভাৰতীয় জনতা পাৰ্টিৰ কাউন্সিল আছে। সেও সিদিনা ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ইলেকশ্যন হ'ল, তাতো আমি দেখিছোঁ। তাতো সুশাসনৰ কাৰণে BJP বা NDA মিত্ৰজোঁটক ৰাইজে বাছি লৈছে, কংগ্ৰেছক তাত প্ৰত্যাখ্যান কৰিছে। গতিকে এনেধৰণে যিমান বিগত সময়ত নিৰ্বাচনৰ আমি ৰিজাল্টবিলাক দেখিছোঁ, তাৰ যিটো ৰাইজৰ যিটো মনৰ ভাৱৰ যিটো প্ৰতিফলন হৈছে, সেই প্ৰতিফলনত সুশাসন আৰু ৰাইজৰ হৈ কাম কৰা। फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों गसाइगाव BEd फरायसालिमाया। क'क्राझार जिल्लानि गसाइगावआव थानाय गसाइगाव BEd फरायसालिमायाव दासान्दि BA कर्सनि सेथि सेमिस्टारनि मुं थिसननाया सोलिगासिनो। नेशनेल एसेसमेन्ट एन्ड एक्रेडिटेशन काउन्सिल ग्रेड मोननो हानाय आरो इउनिभार्सिटि ग्रेन्टस कमिसननिफ्राय 2F आरो 12B स्टेटास मोननो हानाय गसाइगाव BEd कलेजाव बर', इंराजि, असमिया, पलिटिकेल साइन्स, एडुकेशन, इक'नमिक्स आयदाफोरनि मुं थिसननायखौ लादों। गुन गोनां फोरोंथाय होनायजों लोगोसेनो बे कलेजाव फरायसुला फरायसुलिफोरनि आलादा आलादायै हस्टेलनि खाबुबो दं आरो दानारि मासुला थानाय नङा। बेजों लोगोसेनो ST, SC, OBC आरो माइनरिटि फरायसाफोरनि थाखाय स्कलारशिपनि खाबुखौ बे कलेजाव मोनफागोन। जुदि नोंथाङा गसाइगाव BEd फरायसालिमायाव BA सेथि सेमिस्टारनि मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 8638077413 9101125158 नङाब्ला 8135989631 आव थोंजोङै फोनांजाब खालामनो हागोन।